मुबारक ईद, ईद मुबारक ईद, ईद मुबारक ईद। बहुत दगार भूल হয়েছে আব্বা 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 কি হয়েছে তোমার আব্বা মুখের না যাব আমায় কেন গেছি নাকি এ পি দুঃখ মোর ভাল লাগছে মই এলাকার ডন হয় ডন মোরও ভাল লাগছে আই লাভ ইউ বাবা রিহান তোক আজি ৰোজা ৰখাৰ কাৰণে ইমান মাতিলো তই নুঠিলি যে গা বেয়া নেকি নাই নাই মই একো হোৱা নাই মই আৰু ৰোজা নাৰাখো কিয় ৰোজা নাৰাখা বাবা নাই লগৰ ল'ৰাবিলাকে সদায় মাছ মাংসৰে ভাত খায় আৰু আমি সদায় দালিৰে ভাত খাই ৰোজা ৰাখিব লাগে যেতিয়া লগৰ ল'ৰাবিলাকে মোক সোধে বাবা তুমি আজি কি হেৰি কৰিছা মোৰ বহুত লাজ লাগে এনেকৈ আৰু দালি ভাত খাই মই ৰোজা ৰাখিব নোৱাৰো বাবা ৰিহান ৰোজাৰ মাহ কোনো কামতো মাতা নাই যাওঁ ৰ আজি ক'ৰবাত কাম বিচাৰি যাম যদি কাম পাওঁ আজি 1 কেজি মাংস কিনি লৈ আহিম দে বাদ দিয়া ঐ আজি চেহেৰি কি এইটোৱে কৰিলি আজি আজি আমাৰ ঘৰত 5 কেজি ওজনৰ বৰালি মাছ আনিলে তাকেৰে খালো আৰু অ এইটো চোন ৰিহান অ ৰিহান ক'ত যা ইফালে আছোন ক'ত যাব ওলাইছা ভাই মানে এনে অলপ ফুৰিব যাব ওলাইছিলোঁ আজি চেহেৰি কি এইটোৱে কৰিলি তই নাই নাই আজি মই ৰোজা ৰখাই নাই ঘৰত মানে খানা পিনাৰ ভাল যোগাৰ নাছিল সেইটো কাৰণে ৰোজা ৰখা নাই বাৰু গাড়ীখন ইমান নতুন ধুনীয়া লাগিছে মোৰে নতুনকৈ লৈছোঁ তোৰ গাড়ী নতুনকৈ লৈছ মজা লাগিছে এপাক চলাই আহো নেকি যাতে আহে ফুৰি আহে এপাক মজা লাগিছে যে ধুনীয়া দে বহুত ধুনীয়া লাগিছে মই অলপ ফুৰি আহো জলদি আহিবি সোনকালে আহিবা কিবা কাম আছিল নেকি কাম বিচাৰি আহিছিলোঁ খৰি ফালিব পাৰিবি নেকি অঁ পাৰিম মালিক আপুনি কুঠাৰখন আনি দিয়ক ঠিক আছে আনি আছোঁ মই হেল্ল' মই যাওঁ হা খালি অঁ মই যাওঁ মোৰ কাম আছে বহি আছে গা মালিক ৰোজা ৰাখছোঁ অলপ ভাগৰ লাগিছে সেইকাৰণে অলপ বহিছোঁ ৰোজা ৰখাৰ কথা কৈ পালা মাৰি আছে ন যা যা কাম কৰিব নালাগে তুমি যা 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 কাম কৰিব নালাগে যা 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 ৰোজা ৰাখি কাম কৰিব আহিছে চালা ভিক্ষাৰী যা আব্বা
মোক 50 টকা এটা লাগে। বাবা ৰিহান তোক 50 টকা দি কি কৰা তই? ইমান কুৱেশ্যন কৰিব নালাগে, লাগে বুলি কৈছোঁ, লাগে বাছ। কালি কামত গেলোঁ, কোনো কামতে নাৰাখিল। আজি আৰু কামত যাই আছোঁ, যদি ক'ৰবাত কাম পাওঁ তোক 50 টকা দিম দে কালি। কি হ'ব, মই কি ঘৰত জনাম লৈছোঁ, বেলেগৰ দেউতাকে আব্বাকে ল'ৰা ছোৱালীক 1000 টকা 500 টকা এনেকৈ দিয়ে, মোৰ আব্বাটোৱে মোক সাধাৰণ 50 টকা এটা দিব নোৱাৰে। উফ আল্লাহ, মোক কি ভিক্ষাৰী ঘৰত জনাম দিছা। এইখন ঘৰত আৰু থাকিব ইচ্ছা নহয় গৈছে মোৰ আৰু। এই ভিক্ষাৰী মানুহ এটাৰ ঘৰত জনাম দিছে মোক আল্লাহ। তোক ঈদত কাপোৰ ল'ব কিমান দিলে? মোক ঘৰত 20,000 টকা দিছে, কালিও গুৱাহাটী যাম। গোটেই বজাৰ মোকো 10,000 দিছে, মই যাম। হয় নেকি? অ' ৰিহান, তোক কি দিলে ঘৰত ঈদৰ নামত? কি হ'লে? অ' ৰিহান, কি হ'ল, কেনেকৈ গ'ল? মালিক মালিক কিবা কাম আছিল নেকি? কাম বিচাৰি আহিছিলোঁ। দ্রুত থাকে করোনা পথে কোর কাম লাগে তো যা ভিক্ষে গেলা যা যা মাথা সব নষ্ট করবে শিখলে যা কাম লাগে করোনা পথে কাম লাগে যা যা তই এপাকেট শিখৰ লৈ আছোন, যা জলদি আহি দে হা। মৰণ মোক এৰি থৈ গেলি না, আপি পেটৰ বন্ধুক এৰি থৈ গেলি, মোৰে বাইক মোকে এৰি থৈ গেলি। ৰ'বচোন ৰ'বচোন, মই এক বটল পানী লৈ আহোঁ মানে। আচ্ছা। এইখিনি ইয়াতে ৰাখা। আবে চা না ভাই, তোৰ বাইকখন লৈ সি কি চাল দি ঘূৰি আছে বে। তাৰ ঘৰত নাই খাবৰ, তেল পৰাই ভৰাই বে, কি চাল দি ছোৱালী লৈ ঘূৰি আছে। বাইক তোৰ? এই বাদ দে না, তই যেনেকুৱা বন্ধু সিও মোৰ তেনেকৈ বন্ধু। তই খুজিলে নিদিয়াকৈ থাকিম নেকি? কি খুজিছে তাকো দিছোঁ। ইমান দিন হ'ল তোমাৰ পৰাতো মই একোৱে বিচৰা নাই, আৰু ঈদলৈ মাত্ৰ 2 দিন আছে। তুমি মোক ঈদত কি দিবা? আৰে কিয় নিদিম, তোমাক কি লাগে সেইটো কোৱা। মোক এটা মোবাইল ফোন লাগে। শুনাচোন, তোমাৰ মোবাইল ফোনটো ক'ত? মানে এটা বেয়া হৈছে, বেয়া হ'লে মই মেকানিকৰ তাত থৈ দিছোঁ, ভাল কৰিব দিছোঁ। আচ্ছা ঠিক আছে। আৰু চোৱা, তোমাৰ গিফ্টটো মই যিমান পাৰোঁ সিমান সোনকালে দি দিম। আচ্ছা বাবা, আই লাভ ইউ। বহুত ভাগৰ লাগিল। আব্বা, ইমান টাইম হ'ল আপোনাক বিচাৰি আছোঁ, ইমান টাইম ক'ত আছিল?
অ' বাৰীত অলপ কাম আছিল কৰি আহি কেনে অলপ বহিলোঁ। বাৰু এই চব বাদ দিয়া, মোক এতিয়া 15,000 টকা দিয়া, জল্দি জল্দি দিয়া, জল্দি। 15,000 টকা? ইমান টকা দি কি কৰিবি বাবা ৰিহাম? কি কৰ কি নকৰ সেই চব মোৰ কথা, কেৱল 15,000 টকা দিয়া, জল্দি জল্দি। চা বাবা, লকডাউন চলি আছে, কোনো কামতো নাৰাখে। ইমান টকা মই ক'ৰ পাই দিম তোক? আমাৰ ইমান মাটি সম্পত্তিও নাই যে বেছি কেনে তোক 15,000 টকা দিম। মই দিব নোৱাৰিম ৰিহাম। মোক ক'ত জনম দিছি আল্লাই। বেলেগৰ ল'ৰা ছোৱালী দামী দামী মোবাইল লৈ আছে, বেলেগৰ ল'ৰা ছোৱালীক নিজৰ মাক দেউতাকে 10-20 হাজাৰ টকা দি আছে শ্বপিং কৰিব। আৰু ঈদ আহিছে, ঈদলৈকে 2 দিন নাই, মোৰ আব্বাই মোক 10,000 টকা এটা দিব পৰা নাই। কি ভিক্ষাৰী ঘৰত জনম লৈছো চালা, এনেকুৱা দেউতাক থকাতকৈ মৰি যোৱাই ভাল। চালা কি ভিক্ষাৰী ঘৰত জনম লৈছো, মৰি যোৱাই ভাল। আহিলা? কি হ'ল আজি বাইক নাই যে? কি হ'ল, তোমাৰ ফ্ৰেণ্ডে বাইক নিদিলে নেকি আজি? তোমাৰ এটা নিজৰ মোবাইল লোৱা অকাত নাই আৰু তুমি মোক মোবাইল ফোন গিফ্ট কৰিবা? তোৰ দৰে ভিক্ষাৰী এটাৰ লগত মই আজিৰ পৰা প্ৰেম নকৰো। গুড বাই। তোৰ মুখত মোৰ নাম উচ্চাৰণ হোৱাটো নিবিচাৰো, চালা ভিক্ষাৰী জাত। গুড বাই। আব্বা, মই তোমাক বহুত বেয়াকে কৈছো ন, মোৰ বহুত ডাঙৰ ভুল হৈছে, মোক মাফ কৰি দিয়া আব্বা। মই আপোনাক এনেকে ক'ব নালাগিছিল, মোৰ বহুত ডাঙৰ ভুল হৈছে। আব্বা, 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 কি হৈছে তোমাৰ? আব্বা, মোক এৰি নাযাবা, মই কেনেকে জীয়াই থাকিম? আব্বা, আব্বা। তো যিয়ে নহওক কলজাৰ ভাবিবনি ইয়াত কথাটো হ'ল, ঈদৰ সময়ত নিজৰ মাক দেউতাকক এনেকুৱাকে প্ৰেছাৰ দিব নালাগে। কাপোৰ আজি লোৱা নাই, 2 বছৰ পিছত হ'লেও ল'ব পাৰিব, কিন্তু যদি নিজৰ দেউতা এজন হেৰুৱাই যায় কোনোদিনে পোৱা নাযাব। চ' নিজৰ দেউতা মা দেউতাক কোনোদিনে কোনো কামৰ কাৰণে প্ৰেছাৰ দিব নালাগে, কাৰণ নিজৰ মাক দেউতাকে কোন ল'ৰা ছোৱালীক দিব নিদিয়াকৈ থাকিব বিচাৰে যদি টকা পইচা থাকে। তো বাছ ইমানখিনিয়ে। আৰু কৰোণাৰ সময় কাম চাম নিজৰ মাক দেউতাকো নাপাব পাৰে বা পইচা পাতিৰ অভাৱ হ'ব পাৰে, তো যাতে কোনো প্ৰেছাৰাইজ নকৰে। তো থেংক ইউ ছ' মাছ, জয় আই অসম, লাভ ইউ। আৰু এই চেনেলটো নতুন চেনেল হয়, চবে ছাবস্ক্ৰাইব কৰক আৰু এনেকৈ শ্বেয়াৰ কৰক যাতে অসমৰ চুকে কোণে গম পায়। বাই বাই।